যে অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ এই যিটো আশীৰ্বাদ যাত্ৰাত ভবানীপুৰ সত্ৰত প্ৰৱেশ কৰিছে। ভবানীপুৰ সত্ৰত তেওঁ সেৱা লৈছে আৰু আমাৰ 2025 চনত 15 মাৰ্চ তাৰিখে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি গোপাল এটা বঁটা প্ৰদান কৰাৰ কাৰণে তেখেতক আমি নিমন্ত্ৰণ জনাইছিলোঁ। কিন্তু বিশেষ ব্যস্ততাৰ বাবে তেখেতে আহিব নোৱাৰাৰ কাৰণে আমি এই তেওঁৰ যিটো আশীৰ্বাদ যাত্ৰাত তেখেতক আমি এই বঁটাটো প্ৰদান কৰিছোঁ। আৰু প্ৰথমতে বঁটাৰ যিটো পাগুৰি আৰু মালা অৰ্পণ কৰিছে আমাৰ সত্ৰীয়া কৃষ্ণকান্ত নাথ বাপজনাই। তাৰপিছতে আমি তেখেতক বঁটাৰ লগত সংগতি ৰাখি গামোচা, চেলেং চাদৰ আৰু গুৰু আসনৰ প্ৰতীক চিহ্ন গোপাল এটা বঁটা হিচাপে তেখেতৰ হাতত অৰ্পণ কৰা হৈছে। তেখেতৰ হাতত আমি গোপাল এটা বঁটাৰ স্বৰূপে মানপত্ৰ অৰ্পণ কৰা হৈছে আৰু আৰ্থিক যিটো অনুদান 11,000 টকা তেওঁৰ অৰ্পণ কৰা হৈছে আৰু শৰাই বঁটা এইবিলাক তাৰোপৰি ভাগৱত গ্ৰন্থ তেখেতৰ হাতত অৰ্পণ কৰা হৈছে। আৰু আমি নথৈ আনন্দিত হৈছোঁ যে অসমৰ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয় ভবানীপুৰ সত্ৰত পদাৰ্পণ কৰাৰ লগে লগে আমাৰ ভকত বাপ বান্ধৱ আই মাতৃ সমস্তৰে মন প্ৰফুল্লিত হৈছে আৰু আমি ভবানীপুৰ সত্ৰৰ তৰফৰ পৰা তেখেতক আমি আশীৰ্বাদ জনাইছোঁ যাতে আগন্তুক দিনত তেওঁৰ সুস্বাস্থ্য দীৰ্ঘায়ু সমস্ত কামনা কৰিছোঁ। তেওঁৰ যিটো লক্ষ্য সেই লক্ষ্যত যদি উপনীত হ'ব পাৰে আমি তাৰ বাবেও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই গোটেইখিনি বঁটা তেখেতক প্ৰদান কৰি ভবানীপুৰবাসী ৰাইজ সত্ৰবাসী ৰাইজ নথৈ আনন্দিত। আমি সকলোৱে ইমান আহ্লাদিত যে যিজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত তেখেতৰ যিটো অৰিহণা ই সৰ্বাংগ সুন্দৰ আৰু সুদৃঢ় আৰু তেওঁৰ যিটো লক্ষ্য উদ্দেশ্যত তেওঁ দৃঢ়। এইভাৱে সত্ৰ নামঘৰত যেনেদৰে তেওঁ অৰিহণা যোগাইছে আমাৰ অসমীয়া জাতি কৃষ্টিৰ যিবিলাক ভুলুণ্ঠিত হ'ব লগা অৱস্থা আছিল তাৰ পৰা উত্তৰণ ঘটাই যিটো তেওঁ গোটেই জনমানসত এটা ছবি নিজৰ ৰাখিব পাৰিছে, আমাৰ গোটেই অসম ভূমিক বিশ্ব দৰবাৰত তেওঁ লৈ যাব পাৰিছে আৰু এই সুযোগ্য নেতাজন যেতিয়া ভবানীপুৰত পদাৰ্পণ কৰিছে আমি সকলোৱে খুব উৎসাহিত আৰু আহ্লাদিত হৈছোঁ।